চাওক মই কৈছোঁ যে দিছ ইজ এ ডিফাইনিং মুভমেণ্ট ফৰ দ্য ষ্টেট অফ আছাম। অসমৰ কাৰণে আমি বহুত মুহূৰ্ত দেখিছোঁ। উদ্যোগীকৰণ অবিহনে অসমৰ নিবনুৱা যুৱক যুৱতী কেতিয়াও নিজৰ মাতৃভূমিত থাকিব নোৱাৰে। মই যেতিয়া বেংগলোৰত যাওঁ, কৰ্ণাটকত যাওঁ, চেন্নাইত যাওঁ, ৭,৭ হাজাৰ টকা দৰমহাত অসমৰ যুৱক যুৱতীয়ে কাম কৰি থকা, তেওঁলোকে নিজে দুবেলা দুমুঠি ভাল কৰি নাখায়, ঘৰত মাক বাপেকলৈকে পইচা পঠোৱা। চ' এই দৃশ্যবোৰে আমাক এটাই কথা সোঁৱৰাই দিয়ে যে জাতিটোৰ কাৰণে আমি যদি কিবা এটা কৰিব লাগে তেতিয়াহ'লে অসমত উদ্যোগীকৰণৰ বাতাবৰণ এটা নিৰ্মাণ কৰিব লাগিব। এটা কাৰ্যকালৰ ভিতৰতে আন্দোলন কমাই পেলাওক, বন্ধ কমাই পেলাওক, উগ্ৰপন্থাত বিশ্বাস কৰা লোকসকললৈ ঘৰলৈ উভতাই আনক, আৰু সেই এটা কাৰ্যকালৰ ভিতৰতে সকলো ঘটনাক অতীত বুলি মানুহৰ মাজত এটা ধাৰণাৰ সৃষ্টি কৰি উদ্যোগীকৰণৰ পৰিৱেশ এটাও নিৰ্মাণ কৰা। অসম্ভৱ আছিলে যে ৩.৫ বছৰত ইমানবিলাক কৰা সম্ভৱ নাছিলে, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাত আৰু অসমবাসীৰ আশীৰ্বাদত আজি আমি এটা এনেকুৱা মুহূৰ্তত উপস্থিত হলোঁ যে ইয়াৰ পৰা অসমে নতুন দিনলৈ যাত্ৰা আৰম্ভ কৰিব পাৰে। এইবাৰ যদি আমি 4.5 লাখ crore ইনভেষ্টমেণ্ট আনিব পাৰিছোঁ, 5 বছৰ বা 4 বছৰ পিছত যেতিয়া এডভান্টেজ আছাম 0.3 হ'ব, মই ভাবোঁ যে ইট উইল গ' আপ টু 15 লাখ crore। টুডে উই হেভ লেইড এ ফাউণ্ডেশ্যন। আমি এটা নতুন অসমৰ এটা নতুন বুনিয়াদ নিৰ্মাণ কৰিলোঁ। ইয়াৰ পৰা মই আশা কৰোঁ যে অসমৰ যুৱ প্ৰজন্মই অসমক আগুৱাই লৈ যাব। অসমৰ ৰাইজে উদ্যোগীকৰণৰ যিটো পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ তাক সহযোগিতা কৰিব। উদ্যোগীকৰণ যদি নহয়, আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত ৭-৮ হাজাৰ টকাৰ কাৰণে সদায় কাম কৰিব লাগিব। বেমাৰ হ'লে, মৃত্যু হ'লে মৃতদেহটো ঘৰলৈ উভতাই অনাৰ বাবেও বহুতৰ আজি সম্বল নাই। মই এনে বহুত ঘটনা জানো। বেংগলোৰ, হায়দৰাবাদত আমাৰ ল'ৰাৰ মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁৰ শৰীৰটো দেউতাক মাকৰ শেষবাৰ চাব নোৱাৰে, টকাৰ অভাৱত তাতে সৎকাৰ কৰিব লাগে। গতিকে আমি যদি অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰোঁ, তেতিয়াহ'লে হাই স্কিলত ল'ৰা ছোৱালী বাহিৰত যাওক, ইঞ্জিনিয়াৰ অভিযন্তা হৈ আমেৰিকাত যাওক, জাপানত যাওক, কিন্তু ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবৰ বাবে অন্ততঃ বাহিৰত যাব নালাগে। তেনেকুৱা অসম এখন আমি বিচাৰোঁ, আৰু মই ভাবোঁ যে এতিয়াৰ পৰা আমি সেই সংকল্প ল'ব পাৰোঁ যে অহা 5 বছৰত আমি অসমৰ ভৱিষ্যত সলনি কৰিম। অসমৰ এয়া ভাগীৰথী যাত্ৰা বুলি ক'ব পাৰি। মোৰ দৃষ্টিত যে যি এটা দিনৰ আমি কল্পনা কৰিছিলোঁ, ৰাজনীতি কৰিব আহোঁতে এটা কল্পনা আছিল যে অসমক এনেকৈ ধৰণে চাব বিচাৰোঁ, সেই দিনটোৰ আজি আমি থিয় হৈছোঁ। ইয়াৰ পৰা এতিয়া আমি ভৱিষ্যত চাব পাৰোঁ। আন্দোলন, হত্যা, তেজৰ ফাকু খেলা অসম এখনৰ পৰিৱৰ্তে উজ্জ্বল ভৱিষ্যতৰ অসম এখন আজি আমি থিয় কৰাব পাৰিছোঁ। ইয়াৰ পৰা অসমৰ ৰাইজ আৰু যুৱ শক্তি আগুৱাই লৈ যাব লাগিব। অসমখনক আমি 47 চনৰ আগত যেনেকুৱা সম্পদপূৰ্ণ অসম আছিল, সমৃদ্ধিপূৰ্ণ অসম আছিল, তালৈকে আমি লৈ যাব পাৰিছোঁ। যেতিয়া ভাৰতৰ ভিতৰত একমাত্ৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট অসম আছিলে, আজি সেই সমৃদ্ধিৰ অসমখনৰ এতিয়া আমি বহুত দূৰত নহয়। ইয়াৰ পৰা যদি আমি একেলগে কাম কৰোঁ, বহুত হ'ব। এই বছৰটোত আমাৰ বহুতকেইটা কাম হ'ব। জাগিৰোডত ছেমি কণ্ডাক্টৰে প্ৰডাকশ্যন কৰিব। 1700 ছোৱালী বেংগলোৰত ট্ৰেইনিং লৈ আছে, অসমীয়া ছোৱালী, তেওঁলোক উভতি আহিব, তেওঁলোকে চিপছ বনাব। এই বছৰত প্ৰথমবাৰৰ বাবে পেপচিৰ আলুৱে অসমত চিপছ হ'বগৈ। এই বছৰত ফেক্টৰী ইনগ্ৰেশ্যন হ'ব। এই বছৰত ইণ্ডিয়াৰ 5th লাৰ্জেষ্ট এয়াৰপৰ্ট হিচাপে গুৱাহাটী এয়াৰপৰ্টে আত্মপ্ৰকাশ কৰিব। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মাজত এই বছৰতে দলং হ'ব। এই বছৰতে নুমলীগড়ত বায়' ৰিফাইনেৰী হ'ব। এই বছৰতে নামৰূপত ইউৰিয়া কাৰখানাৰ কাম আৰম্ভ হ'ব। গতিকে মই ভাবোঁ যে 2025 চন
আমাৰ বাবে এটা ডিফাইনিং ইয়াৰ হ'ব আৰু আমি যদি ইয়াক আগুৱাই লৈ যাওঁ আমি বহুত আগুৱাই লৈ যাব পাৰিম কিন্তু কালি যদি অহাকালি গুৱাহাটীত কোনোবাই বোমা এটা ফুটাই দিয়ে যিমানলৈকে গৈছোঁ লুডু খেলত ৯৯লৈকে যায় সাপৰ মুখত পৰিব আকৌ শূন্য হ'ব তেতিয়া আৰু ৫০ বছৰ পিছত আৰু এনেকুৱা এটা এফৰ্ট কৰিব লাগিব স্বাধীনতাৰ ৭৫ বছৰ পিছত এটা এফৰ্ট হ'ল মই ভাবোঁ ই বহুত সফল হ'ল সকলোৰে মুখত এতিয়া অসম অসম যাকে আপোনালোকে লগ পাইছে কিন্তু এই ৭৫ বছৰৰ পিছত আমি যদি আকৌ সাপৰ মুখত পৰোঁ আমি আৰু ৫০ বছৰ নতুন ৰাস্তাৰ আকৌ নিৰ্মাণ কৰিব লাগিব হয়তো আমাৰ জীৱনত আমি সমৃদ্ধিশালী অসম দেখা নাপাওঁ গতিকে আমাৰ লক্ষ্য হ'ব লাগে যে ৯৯ যেনেকৈ সাপৰ মুখত পৰে আমি যাতে সাপৰ মুখত নপৰাকৈ এশত গৈ থিয় হ'ব পাৰোঁ চাওক মই আগৰ পৰাই জানো যে সকলো আহিব সকলোৱে কৰিব বিচাৰিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয় আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে এই এডভান্টেজ আছাম নহয় অসমৰ এটা ফিউচাৰ এজ এ মেনুফেকচাৰিং হাব অসমক নিৰ্মাণ কৰিবৰ বাবে তেওঁলোকে যোৱা ৩ বছৰত বহুত কাম কৰি আছিলে আগতে আনিলে অসুবিধা যে আমি এজন ইনভেষ্টৰক আনিলোঁ তেওঁ অসমত আহি বন্ধ দেখিলে বোমা বিস্ফোৰণ দেখিলে তেওঁতো আঁতৰি যাব চ' এই এফৰ্টটো ২০১৮তো আমি লৈছিলোঁ কিন্তু ২০১৮ৰ পিছত যেতিয়া মানুহে CAৰ আন্দোলন দেখিলে যিকেইজনে আপোনালোকে বহুতে কয় যে এডভান্টেজ অসমত একত কি হ'ল কি নহ'ল তাৰ উত্তৰটো CA আন্দোলনতে লুকাই আছে এডভান্টেজ 1ৰ সময়ত আমি ৬০ মান গ'লোঁ গৈ আকৌ সাপৰ মুখত পৰিলোঁ তলত নামি আহিলোঁ গতিকে অসমৰ ৰাইজে যদি এই পৰিৱেশ ৰাখে তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ সমৃদ্ধিশালী ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে চাওক অসমৰ ২-৩টা কথা যদি মই এটা নামেই কৈছোঁ যে হাইপাৰ স্কেলাৰ ডাটা চেণ্টাৰ আহিব না যদি আমাৰ ইঞ্জিনিয়াৰিং কলেজত তাৰ পাঠ্যক্ৰম নহয় যেতিয়া ডেটা চেণ্টাৰটো বনাই উঠিব তেতিয়া তাত কাম কৰিবৰ কাৰণে তেওঁলোকে আকৌ কলিকতা মুম্বাইৰ পৰা ল'ৰা ছোৱালী লৈ আহিব লাগিব এতিয়া আমাৰ জাগিৰোডত আমি ছেমি কণ্ডাক্টৰ আৰম্ভ কৰিলোঁ আমাৰ ছোৱালীক পঠিয়াই পেলাই আমি ট্ৰেইনিং কৰাই আনিছোঁ বা টাটা বুলি কৰিছে বেলেগ এটা ফেক্টৰী বেলেগ এজনেতো নকৰে আজি আমি যিমানবিলাক আজি কাম কৰি আছোঁ যদি স্কিল মেন পাৱাৰ এটা নহয় কাম কোনে কৰিব সেইকাৰণে আমাৰ শিক্ষা যিটো প্ৰক্ৰিয়া ট্ৰেডিশ্যনেল যি পাঠ্যক্ৰম আছিলে ইয়াৰ পৰা আমি সলনি হ'ব লাগিব অসমত যদি ইউৰিয়া ফেক্টৰী আহিছে সেই ফেক্টৰীৰ কাৰণে দৰকাৰী আমি মেন পাৱাৰ বনাব লাগিব যদি জাগিৰোডত ছেমি কণ্ডাক্টৰ আহিছে ছেমি কণ্ডাক্টৰৰ কাৰণে প্ৰয়োজনীয় মেন পাৱাৰ আমি নিৰ্মাণ কৰিব লাগিব টাটাৰ CMD চন্দ্ৰশেখৰণৰ আপোনালোকে যদি স্পীচ শুনিছে হি হেজ কমিটেড টু ব্ৰিং এ মোবাইল মেনুফেকচাৰিং ফেক্টৰী টু জাগিৰোড উইথ ইকুৱেল কাইণ্ড অফ ইনভেষ্টমেণ্ট ডেট মিনছ 30,000 crore more investment on a mobile telephone manufacturing plan or equivalent electronics manufacturing. So, যদি অসমৰ ল'ৰা ছোৱালীক আমি ট্ৰেইন নকৰোঁ তেতিয়াহ'লে তাতে কোনে কাম কৰিব সেইকাৰণে মই ভাবোঁ যে ইয়াৰ পিছত আমি আমাৰ শিক্ষা ব্যৱস্থাক ক্ল'জলি চাব লাগিব যাতে অসমৰ ল'ৰা ছোৱালীয়ে অসমৰ উদ্যোগসমূহত কাম পায় তাৰ কাৰণে আমি শৈক্ষিক কাঠামোটোৰ আমি এটা বিশাল পৰিৱৰ্তন কৰিব লাগিব 4 বছৰ 3 বছৰ আগতে তাৰ প্ৰথম পদক্ষেপ আমি লৈছিলোঁ টাটা টেকনলজিৰ লগত লগ লাগি আমাৰ ITI সমূহক আমি পৰিৱৰ্তন কৰিছোঁ কেতিয়াবা আপোনালোকে চাব উই আৰ এক্সিকিউটিং এ 4,000 crore প্ৰজেক্টছ এইবাৰ আমি নেলকো বুলি এটা অৰ্গেনাইজেশ্যনৰ লগত এখন MOU কৰিছোঁ যাতে ক্লাছ 9-10তে আমি ইণ্ডাষ্ট্ৰী 4.0 ল'ৰা ছোৱালীক শিকাব পাৰোঁ চ' কালি যেতিয়া মই কথা পাতিম বা তাৰ পিছত কথা পাতিম আপোনালোকক আমি ক'ব পাৰিম যে আমি স্কিল এডুকেশ্যনৰ ওপৰত এই গোটেই সামিটটোত আটাইতকৈ বেছি গুৰুত্ব দিছিলোঁ